Hello everyone. এতিয়া আমি ডিসকাস কৰিম ADRE 2.0 8 স্ট্যান্ডার্ড যেটো 8 পাস কৰি পেলা আমি এক্সাম দিব পাৰিছিল বা 8 স্ট্যান্ডাৰ্ডৰ পেপাৰ 2ত আমাৰ কাট অফ কিমান যাব ফাইনাল সিলেকশনৰ ক্ষেত্ৰত কৈছো ইয়াতে মই ৰিটেন এক্সামৰ কাৰণে যেটো কাট অফ দিয়া আছিল সেই কাট অফ লিষ্টখন ইয়াতে লৈ লৈছো আৰু অকলে জানে যে লেট মার্ক বা এক্সট্রা মার্কটোৱে আমাৰ ফাইনাল সিলেকশন কৰাৰ ক্ষেত্ৰত বহুত সহায় কৰিব কালি এটা ইয়াৰ ওপৰতে এটা ভিডিও বনাইছিলো কিন্তু এটা তাত অকমান এটা বস্তু এটা ভুলকে কলো সো এটো মই পুনৰ বনাইছো আৰু কিছুমান পাৰ্টি কৈ আছিল যে ৰিজন বিলাক দেখাই পেলাই বনাব একদম বুজাই কব সো মই এই ভিডিওটো পুনৰবাৰ আপোনালোকৰ মাজলৈ দিছো সো ইয়াতে সক যদি আমি এক্সট্রা নম্বৰ বা লেট মার্ক বুলি কওঁ তেতিয়ালে আমি এটা কথা বুজি পাব লাগিব সাপোজ ইয়াতে ইউ আৰ মানে হার রিজার্ভ এটো মেল মেল মানে পুৰুষসকলৰ কাৰণে আৰ এফ ডব্লিউ মানে রিজার্ভ ফৰ ওমেন মহিলাৰ কাৰণে ঠিক আছে ইয়াতে যদি আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত চাওঁ মেলৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়ালে ইয়াতে 99.75 আছে ঠিক আছে Reason number 1 suppose ইয়াতে আৰিজাবৰ পাৰ্টিক suppose 100 জনে জনক সিলেক্ট কৰিছে ইন্টাৰভিউৰ কাৰণে সিলেক্ট কৰিলে সো দেখিলো যে 100 জনৰ পাৰ্টিৰ ভিতৰত কাৰোবাৰ suppose x ৰ আছে তোমাৰ 106 y ৰ আছে তোমাৰ 107 আৰু z ৰ আছে তোমাৰ 104 হল আৰু কাৰোবাৰ আছে এ নামৰ লৰাজনৰ কি আছে 102 বা কাৰোবাৰ আছে 103 সো এক্সট্ৰা নম্বৰ কি আপোনালোক ইয়াতে চাব 99.75 তাৰ মানে কি হ'ব 99.75 মানে কি আছে অলমোস্ট এটো 100 বুলি ধৰিব পাৰে অনলি 0.25 এটাই কম ইয়াতে 0.25 এটা কম সো ইয়াতে 100 বুলি ধৰক এতিয়া যিমান কিনি 100 ৰ ওপৰত আছে ইয়াতে 6 6 নম্বৰ ইয়াতে 7 মার্কস ইয়াতে 4 ইয়াত 2 ইয়াত 3 অল এই গুটেইখিনি কি হ'ব তোমাৰ এক্সট্ৰা নম্বৰ হ'ব ঠিক আছে এক্সট্ৰা নম্বৰ এই এক্সট্ৰা নম্বৰটো আপোনালোকক ফাইনাল সিলেকশন কৰাৰ ক্ষেত্ৰত সহায় কৰিব এতিয়া এক্সট্ৰা নম্বৰৰ লগত আমি গুটেইখিনি ইয়াতে কাৰোবাৰ 6 আছে কাৰোবাৰ 3 কাৰোবাৰ 2 আছে সো এইখিনি আমি কি নকৰো কাউন্ট নকৰো সাপোজ এটা আমি আইডিয়া লৈছো যে ৰিটেন এক্সামৰ যেটো নম্বৰ কাট অফ এই কাট অফ টু 99 নাছিলে সাপোজ আমি এটা আইডিয়া কৰি লৈছো যে ইয়াৰ কাট অফ টু আছিল তোমাৰ এক্সট্ৰাকে তোমাৰ প্লাস কৰিলে কিমান হ'ব 4103 ইয়াতে মই এটা অংক এটা কৰি লৈছো 103 এটো 99 নাই যে এটো সকলো এভাৰেজ মানে সকলো পাৰ্টিয়ে পাইছে কিমান 103 প্ৰত্যেকজন আনৰিজাৰ্ভত যিমান কিনি পাৰ্টি পেপাৰ 2 বা 8 স্ট্যান্ডাৰ্ড or পোস্টৰ কাৰণে সিলেক্ট হৈছে এই সকলোৱে পাইছে সাপোজ 103 এভাৰেজ নম্বৰ মানে গুটেইখিনি প্লাস কৰি পেলাই টোটাল আমাৰ পাৰ্টিৰে হৰণ কৰিলো হৰণ কৰাৰ পিছত কি কৰিলো তোমাৰ 103 পালো এইটোৱে কি হ'ব তোমাৰ কাট অফ কিহৰ কাট অফ এইটো হ'ব পেপাৰ 2 ৰিটেন এক্সামৰ কাৰণে এইটো কাট অফ আছিল হল ঠিক আছে ৰিটেন এক্সামৰ কাৰণে সো এতিয়া ইন্টাৰভিউৰ কাৰণে বহুতে কয় আছে যে কালি ইন্টাৰভিউত কিমান নম্বৰ আছে কোনেও কব নোৱাৰে কিন্তু ডেফিনেটলি ইন্টাৰভিউত কিমান আছে 15 নম্বৰ এইখিনি এডভাৰটাইজ লিখা আছে 15 নম্বৰ এটা 15 নম্বৰ ইন্টাৰভিউ দিছিলে বা ভাইবা দিছিলে তাতে বহুতক বিভিন্ন প্ৰশ্ন কৰিছে নিজৰ জিলাৰ ৰিলেটিভ কোৱেশ্চন সুধিছে বা এনে ধৰণৰ বিভিন্ন কোৱেশ্চন সুধি আছে কাৰেন্টৰ লগত ৰিলেটেড কিন্তু বহুতকে কিন্তু এনে ধৰণৰ কোৱেশ্চন কৰা নাই কাৰণ মই এইখিনি ফিজিক্যালি কথা পাতিছো আমাৰ যি কেজন পাৰ্টি আছে ওচৰৰ আছে দূৰৰ আছে আৰু কমেন্ট বিলাকত লাভ কৰিছো এনেকুৱা কোৱেশ্চন সুধিলে কাৰোবাক 5টা 6টা কোৱেশ্চন সুধিছে কাৰোবাক 9টা সুধিছে কাৰোবাক 15টাও কোৱেশ্চন সুধিছে তেনেকুৱা কথা পাতিছো লগতে তাৰ পিছতে কাষ্টৰ লগত ৰিলেটেড কোৱেশ্চনো সুধিছে সো তেনে ক্ষেত্ৰত 15 নম্বৰৰ ভিতৰত বহুতে লাভ কৰিব কিমান হ'ব 10 নম্বৰটো পাবই কমন সবৰে কোনোবাই 12 পাব কোনোবাই 13 পাব কোনোবাই 14 পাব এইটো ইহঁতৰ ৰিটেন নম্বৰটো কম থাকিব পাৰে ঠিক আছে সো মই ভাবিছো যে অকলে ভাইবা বা ইন্টাৰভিউৰ পৰা আউট অফ 15 ৰ পৰা তোমাৰ 10 নম্বৰ লাভ কৰিব সো ইয়াতে কিমান আছিল 103 কিমান 103 + 10 ওকে ইয়াত কিমান হ'ব তোমাৰ 1
113 113 সো ইয়াৰ যদি আৰ ৰিজাৰ্ভ মেলৰ ক্ষেত্ৰত চাওঁ কাট অফটো তেতিয়ালে তোমাৰ কিমান হ'ব ইয়াতে 112 ৰ পৰা যদি আপোনালোকৰ 114 ৰ ভিতৰত গুটেইখিনি মিলাই ৰিটেন এক্সাম আৰু ইন্টাৰভিউ মিলাই পেলাই যদি ক্ৰেৰী কৰিব পাৰে এইখিনি নম্বৰ 112 বা 114 ৰ ভিতৰত ডেফিনেটলি আপোনালোকৰ ফাইনেল সিলেকশন হ'ব ওকে এটো আছিল ওকে ক্লিয়াৰ ওকে তাৰ পাছতে সব RFW মানে ৰিজাৰ্ভ ফৰ ওমেন্স মহিলাসকলৰ কাৰণে সো ইয়াতে 89 আছে সো এক্সট্ৰা নম্বৰ টিক তেনেকৈ কাৰোবাৰ 89 আছে সাপোজ ইয়াতে কাৰোবাৰ কি আছে 89 আছে ইয়াতে বুজাই ক'ব লাগিব বুজাই ক'ব কৈছিলে তো সো কৈ দিও ইয়াতে কাৰোবাৰ কি আছে 89 আছে কাট অফ এইটো আছিল কিন্তু কিছুমানে পাইছে কিমান পাইছে গম পাইছে নে 93 পোৱা আছে কিছুমানে পাইছে 100 পাইছে কিছুমানে 102 পাইছে কিছুমানে 98 পাইছে কিছুমানে পাইছে 91 কাৰোবাৰ পাইছে কিমান 92 সো গুটেইখিনি এভাৰেজ যদি মিলাই পেলাই যদি মই চাওঁ 89 টু যে ৰিটেন এক্সামৰ কাট অফ আছিল কিন্তু আমি বনাইছো যে ৰিটেন এক্সামৰ কাট অফ হল ইয়াৰ লগত 89 ৰ লগত মই এক্সট্ৰা কে কি এটা প্লাস কৰি দিম 4 এটা প্লাস কৰি দিম ঠিক আছে তেতিয়ালে ইয়াতে কিমান হ'ব তোমাৰ কিমান হ'ব 93 ওকে কিমান হ'ব 93 ওকে ইয়াতে কিমান হ'ব 93 হল এটো আছিল ৰিটেন এক্সামৰ কাট অফ 89 টু নহয় 93 এটা 93 ৰ পৰা ইয়াত ইন্টাৰভিউ ৰে আছিল 15 নম্বৰ যে আছিল এই 15 নম্বৰৰ পৰা তো বহুতে পাব 9 নম্বৰ হলেইটো পাব 9 নম্বৰ কমন আৰু একেবাৰে নাই পোৱা বুলি কলেও 9 নম্বৰ কেৰি কৰিব পাৰিব এটো ডেফিনেট কথা কাৰণ আজিকালি আমাৰ মহিলাসকল বহুত ষ্ট্ৰং আৰু বহুত মানে পজিটিভলি এনসাৰ বিলাক কেনেকে দিব লাগে কিনি জানে সো 93 লগত যদি মই 9 এটা প্লাস কৰো তেতিয়ালে কিমান হ'ব ইপালে 10 কিমান হ'ব 2 102 এতিয়া 102 সো মই কম যে RFW ৰ কাৰণে ইয়াতে কাট অফ যাব আর ৰিজাৰ্ভৰ ক্ষেত্ৰত 100 ৰ পৰা তোমাৰ 104 এটোৰ ভিতৰত যদি কাৰোবাৰ নম্বৰ আছে বা ৰাখিব দেন আপোনালোকৰ ফাইনেল সিলেকশনটো 100% সিওৰ 100% সিওৰ চাকৰি পাবই ওকে ওকে নেক্সটত আমি সাম SC অকলো পাৰ্টিৰ কাৰণে বনাই দিম বেলেগ বেলেগকে নবনাম কালি বেলেগ বেলেগকে বনাম বুলি ভাবিছিল কিন্তু নহব এনেকে সো 2 ওকে আজি বুজাই কৈছো নিশ্চয় চাগে ধৰিব পাৰিছে ইয়াতে কি আছে SC মেন পাৰপাস তো হৈছে যে আপোনালোকে বুজি পাব লাগে আইডিয়া এটা ল'ব লাগে ঠিক আছে ইয়াতে যদি SC চাওঁ তেতিয়ালে 93.50 ওকে ইয়াতে 93 আৰু মহিলাৰ ক্ষেত্ৰত আছে তোমাৰ 86.25 মেল ওকে এটা মই এই 93 লগত এক্সট্ৰা কে কিমান নম্বৰ প্লাস কৰিম তোমাৰ 4 নম্বৰ এটা প্লাস কৰি দিছো 4 নম্বৰ প্লাস কৰিলো কিমান হল তোমাৰ 97.5 98 হ'ব ঠিক আছে 97 ঠিক আছে এটো কিমান 97 ওকে 97.5 ওকে কিমান মান আছে এটি ইয়াৰ লগত মই আৰু ইন্টাৰভিউৰ কাৰণে কিমান প্লাস কৰি দিম 15 নম্বৰৰ ভিতৰটো 10 নম্বৰটো পাবই হল 10 নম্বৰটো সিওৰ 100% সিওৰ ওকে ইয়াতে কিমান হ'ব 107 কিমান হ'ব কাৰোবাৰ যদি 105 টু 108 থাকে তেতিয়ালে ইয়াত কি হ'ব সিলেকশন হ'ব ফাইনেল সিলেকশনৰ নাম ক্ষেত্ৰত ইয়াত যে এই ডেটা 10 এটা প্লাস কৰিছে এটো ইন্টাৰভিউ আপোনালোকে ভাইবা দিলেগে নহয় তাৰ পৰা মই এই নম্বৰটো ইয়াতে প্লাস কৰিছো সো মহিলাৰ ক্ষেত্ৰটো যদি চাওঁ হল এটো 93 আছে হল না তাৰ পিছত ইয়াতে কিমান হ'ব 86 ৰ লগত আপোনালোকে এক্সট্ৰা 4 মাৰ্ক এটা প্লাস কৰক তেতিয়ালে কিমান হ'ব 90 বাইবাৰ কাৰণে প্লাস কৰক ইয়াৰ পৰা কিমান 8 এটা প্লাস কৰক কিমান হ'ব তোমাৰ 90 ইপালে 98 ওকে ইয়াতে ৰিটেন অল গুটেকিনি মিলাই তেতিয়ালে আপোনালোকৰ নম্বৰ যদি 98 ৰ পৰা যদি 102 থাকে তেতিয়ালে আপোনালোকৰ ফাইনেল সিলেকশন 100% সিওৰ STP ৰ ক্ষেত্ৰত এতিয়া সক STP আৰু ST বা আনৰিজাৰ্ভ কাষ্টৰ মাজত পুৰা যুদ্ধ হৈ থাকে কাট অফ নম্বৰটো লৈ পেলাই STP বা ST হিলছ কিনি হজে পায় এতিয়া সক ইয়াতে 93.75 আছে কিন্তু SC ক্ষেত্ৰত কিমান আছে 93.50 ডেফিনেটলি এটো বেছি গৈছে হয়নে ন হেবা সো কাষ্টক লৈ কি কৰিব না লাগে বিভেদ আনিব না লাগে
এবাৰে কম হোৱাটো সমালোচনা কৰিব লাগে কিন্তু এনেকুৱা হৈ যায় কেতিয়াবা ঠিক আছে ইয়াতে 93.75 আছে 93 লগত যদি 5 নম্বৰ ইয়াতে মই 5 নম্বৰ 4 নম্বৰ প্লাস কৰি দিম ঠিক আছে ইয়াতে মই আৰু এটা 4 নম্বৰ এটা প্লাস কৰিলো যে কাৰোবাৰ এক্সট্ৰা নম্বৰ থাকে ঠিক আছে 93 আছে নহয় 93 লগত 4 এটা প্লাস কৰিলে তোমাৰ কিমান হ'ব 97 97 ৰ লগত 8 মাৰ্ক এটা কি কৰক 5 ৰ পৰা প্লাস কৰি দিও কিমান হ'ব ইফালে 1501 105 যদি কাৰোবাৰ 105 ৰ পৰা তোমাৰ 107 ৰ ভিতৰত থাকিয়ে দেন সিলেকশন হ'ব মেলৰ ক্ষেত্ৰত তোমাৰ ফিমেলৰ ক্ষেত্ৰত যদি চাম 84 আছে হয় না 84 ইয়াতে 8 এটা আৰু 4 এটা প্লাস কৰিলো 88 ইপালৰ পৰা মই 7 এটা প্লাস কৰি দিছো হল ইন্টাৰভিউৰ পৰা সো কিমান হ'ব 88 ইপালে 15 ইপালে কিমান হ'ব 9 কাৰোবাৰ যদি 92 ৰ পৰা যদি 96 ৰ ভিতৰত থাকে তেতিয়ালে এটো সিলেকশন হ'ব এসটিপিৰ ক্ষেত্ৰত ওকে ঠিক আছে নেক্সট একদম লজিক্যাল হয় এবোৰ লজিক্যাল হয় এসটি হিলছৰ ক্ষেত্ৰত এসটি হিলছৰ ক্ষেত্ৰত যদি চাও ইয়াতে 71 আছে হল 71 আৰু এটা ইয়াৰ লগত 3 এটা প্লাস কৰা 71 এক্সট্ৰা নম্বৰ 3 যে মই প্লাস কৰিছে এক্সট্ৰা নম্বৰ মানে বহুতে বেছিকে পাইট হৈছে ঠিক আছে সো ইয়াতে 74 ইয়াতে তোমাৰ ইন্টাৰভিউৰ প্লাস কৰক এসটি হিলছৰ ক্ষেত্ৰত সমান কম হয় 6 এটা প্লাস কৰিব পাৰে ইয়াতে 74 + 7 ইপালে কিমান হ'ব 81 কাৰোবাৰ যদি 80 ৰ পৰা যদি 83 ৰ ভিতৰত নম্বৰ আহে তেতিয়ালে এসটি হিলছৰ ক্ষেত্ৰটো সিলেকশনটো পক্কা পাব ওকে নেক্সট ফিমেলৰ ক্ষেত্ৰত 61 ৰ লগত যদি মই 4 এটা প্লাস কৰি দিম তেতিয়ালে 65 ৰ লগত 6 এটা প্লাস কৰি দিও কিমান হ'ব তোমাৰ 10 71 কাৰোবাৰ যদি 70 এবভ আছে 71 ৰ এবভ আছে তেতিয়া স্টিলছৰ মহিলাৰ ক্ষেত্ৰত তেতিয়ালে কিমান এটো ফাইনাল সিলেকশনত আৰামছে পাব ওকে ওবিসিৰ ক্ষেত্ৰত কৈছো ওবিসি অকমান কাটঅফটো যাব 95 ইয়াৰ লগত আৰু 4 এটা প্লাস কৰ কিমান হ'ব 99.75 সো 99.75 আছে হয় না 99.75 তেতিয়া 99.75 অল পইণ্ট ওভাৰ দিয়া ইয়াতে মই 10 এটা প্লাস কৰিছো ইন্টাৰভিউৰ পৰা ওকে 75 ইপালে 9 ইপালে 105 যদি কাৰোবাৰ যদি 108 ৰ পৰা তোমাৰ 1010 ৰ ভিতৰত আছে ওবিসিৰ ক্ষেত্ৰত ডেফিনেটলি এটো সিলেকশন পাব ওকে ক্লিয়াৰ এটো তাৰ পিছত তোমাৰ কি হল ওবিসি আইলে তাৰ পিছত ফিমেলৰ ক্ষেত্ৰত আছে তোমাৰ 80 কিমান ফিমেলৰ ক্ষেত্ৰত আছে 82 ইয়াতে 85.25 সো ইয়াৰ কিমান হ'ব 4 এটা এক্সট্ৰা প্লাস কৰিলো কিমান হ'ব 89 ইপালে 9 এটা মই প্লাস কৰিছো ইপালে 89 8 ইপালে কিমান হ'ব 1 ইয়াতো 106 ৰ পৰা যদি কাৰোবাৰ 108 ৰ ভিতৰত থাকে ফিমেলৰ ক্ষেত্ৰত তেতিয়ালে 100% সিওৰ নেক্সট ওবিসি টি ট্ৰাইবস গুটেকিনিৰ বিষয় ডিসকাস কৰিম ইয়াতে ওবিসি আছে হলে ওবিসি আছে তোমাৰ 86 টি ট্ৰাইবসৰ ক্ষেত্ৰত 86 হল তাৰপিছত ফিমেলৰ ক্ষেত্ৰত 80 আছে সো 86 + 4 ইয়াতে মই এক্সট্ৰাকে 4 নম্বৰ এটা যোগ কৰি দিছো 86 + 4 = কিমান হ'ব 90 90 ৰ ভিতৰত 90 ৰ পৰা আকৌ মই ইন্টাৰভিউৰ পৰা নম্বৰ এটা প্লাস কৰিলে কিমান হ'ব তোমাৰ 98 সো ইয়াতে কাট অফ যাব তোমাৰ 96 to 99 ৰ ভিতৰত থাকিব ওকে এইটো একদম ফাইনাল সিলেকশন কৰাৰ ক্ষেত্ৰত মহিলাৰ কাৰণে কিমান হ'ব ইয়াতে তোমাৰ কিমান আছে ফিমেল 80 + 3 মানে 83 হল এই 83 লগত আকৌ এটা প্লাস কৰিওক দি ইয়াত কিমান পাব খুব বেছি 6 হ'ব হল তেতিয়ালে 89 কাৰোবাৰ যদি ফিমেলৰ ক্ষেত্ৰত ঠিক আছে 85 to 88 ৰ ভিতৰত যদি নম্বৰ কেৰি কৰিব পাৰে দেন ডেফিনেটলি সিলেকশন পাব টি ট্ৰাইবসৰ ক্ষেত্ৰত এক্সট্ৰা সাৰ্ভিসৰ ক্ষেত্ৰত বেলেগ হয় ইয়াতে প্ৰায় নাথাকে 50 খুব বেছি কিমান হ'ব 50 ইফালে 5 15 এটা মই পাস কৰিম কিমান 65 মান যাব ওকে কাট অফ 65 মান যাব হল তাৰ পিছতে ইয়া যে ফিজিক্যাল PWD ৰ কাৰণে কৈ আছিল এইখিনি বেছি না যায় আপোনালোকে এই গুটেইখিনি সেক্টৰৰ পৰা খুব বেছি কিমান এটা প্লাস কৰিব পাৰে 7 to 8 হল এই নাম্বাৰ বিলাকৰ লগত 7 বা 8 প্লাস কৰি দিও মোটামুটিকে 7 8 প্লাস কৰি দিও ইয়াৰ লগত 7 ইয়াৰ লগত 8 এনেকে প্লাস কৰি পেলাই যেটো নাম্বাৰ পাব এইটি আপোনালোকৰ কি হ'ব ফাইনাল সিলেকশনৰ কাট অফ ৰিটেন প্লাস ইন্টাৰভিউ ওকে ইয়াৰ পৰৱৰ্তীত আমি তোমাৰ
ইয়াৰ বিষয়ে ডিসকাস কৰিম পেপাৰ 2 ৰ ভিতৰত পেপাৰ 1 ৰ বিষয়ে ডিসকাস কৰা হ'ব যেটো 10 ষ্টেণ্ডাৰ্ড আছিল ওকে 10 ষ্টেণ্ডাৰ্ড ইয়াতে আইটিআই আছে বিভিন্ন ধৰণৰ মই ইয়াতে দেখুৱাই দিছো এনেকে যাব দেই আপোনালোকে অনুমানিক এটা আইডিয়া ল'ব পাৰিব যদি এই নম্বৰৰ ভিতৰত আছে ডেফিনেটলি আপোনালোকৰ কি হ'ব পিক্স হ'ব ইয়াতে পেপাৰ 1 ৰ অল 10 পাস আছিলে আৰু পেপাৰ 2 অল পেপাৰ 1 ৰ ঠিক আছে GP4 এনেকে দেখুৱাই আছে ইয়াতে ওয়্যাৰম্যান আছে তাৰ পিছত ইলেক্ট্ৰিচিয়ান আছে অল ফিল্টাৰ আছে वेल्डर আছে অল এনেকে মেকানিক্স অল গুটেইখিনি আছে মেচিনিষ্ট ওকে ইয়াত গুটেইখিনি আছে মেকানিক ইয়াত গুটেইখিনি তাৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত ডিসকাস কৰা হ'ব কিমান নম্বৰ থাকিলে কিমান পাব ফাইনেল সিলেকশনৰ গেট সো এইটো আছিল বুজাই কৈছো ঠিক আছে কালি এটা ভিডিঅ' দিয়া হৈছিল তাতে কি কৰা নাছিলে বুজি পোৱা নাই বুলি কৈছে যে বুজাই ক'ব লাগে সো পুনৰবাৰ বুজাই কৈ দিছো আই থিংক দ্যাট ইজ ক্লিয়াৰ সো ওয়েট কৰক নেক্সট ভিডিঅ'ৰ কাৰণে Thank you so much watching for this video.